নমস্কাৰ আপুনি চাই আছে প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমটো সংবাদ ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব কেবিনেট উপসমিতি সমিতিয়ে সকলো পক্ষৰ লগত আলোচনা কৰি জনজাতিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰৰে আলোচনা কৰিব ইতিমধ্যে মৰ্যাদা লাভ কৰা জনজাতিৰ প্ৰতিটো লক্ষ্য ৰখা হ'ব জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ সুবিধাসমূহ অক্ষুণ্ণ থকাৰ প্ৰতি লক্ষ্য ৰাখিব উপসমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা বৈঠকৰ পিছতে এই কথা অৱগত কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী সাংসদ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠন হ'ব উপসমিতি ৰাজনাথ সিঙৰ সৈতে বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই সিদ্ধান্তৰ কথা সদৰি কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৰাজনাথ সিং ডাঙৰীয়াৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত তিনিখন পৃথকে মিটিং অনুষ্ঠিত হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা বৈঠকত অসম চুক্তিৰ ক্লজ 6 আৰু 6টা জনজাতিকৰণৰ ওপৰত ৰাজ্য চৰকাৰে ল'ব লগা পদক্ষেপবিলাকৰ বিষয়ে আলোচনা হয় মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অসম চৰকাৰক অতি সোনকালে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ে বৰ্তমানৰ জনজাতি লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ গোটেই মডেলিটিছখিনি সোনকালে পঠাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ কৰে ঠিক তেনেদৰে বিটিসি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়াক সাক্ষাৎ কৰে য'ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছিলে তেখেতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এলেকাত 6 জনগোষ্ঠীক জনজাতিকৰণৰ পিছত যাতে বড়ো জনসাধাৰণৰ কোনো ক্ষতি নহয় তাৰ বাবে তেওঁ গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই সেই দিশতো চকু ৰখা হ'ব বুলি অৱগত কৰে আমি আশা কৰিছোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী এই দিশত এটা প্ৰেছ বিবৃতিও তেওঁ ইস্যু কৰিব আজি আমাৰ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে হোম মিনিষ্টাৰ আমাৰ ৰাজনাথ সিং ডাঙৰীয়া আছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে আৰু আমি তিনিজন একেলগে আমি আলোচনা কৰিছোঁ এতিয়া এক্সিষ্টিং ট্ৰাইবেল 6 জনগোষ্ঠী যিটো নতুনকৈ ট্ৰাইবেল হ'বলৈ গৈ আছে ইয়াৰ মাজত যাতে একো সংঘাত নাহে ফেচিলিটি ক্ষেত্ৰত সেইখিনি আলোচনা কৰিছে আৰু ইয়াৰ ওপৰত চাবৰ কাৰণে এটা অসমত কেবিনেট সাব কমিটি বনোৱা হ'ব সেইটোৱে আৰু এইটো 1 মাহৰ ভিতৰত সেই ৰিপৰ্টটো আহি যাব অসম চৰকাৰৰ পৰা বনাব সেইটো কেবিনেট সাব কমিটিটো আৰু এইটো এমপি ইলেকশ্যনত আগত সেই ৰিজাল্টটো আমি পাম ৰেডিঅ' চেণ্টাৰ মিউজিয়াম আৰু এইটো টিভি চেণ্টাৰৰ কথা আমি পাতিছোঁ পাছ সেইখিনি আৰু বেলেগ কথা আমাৰ লগত একো কথা পতা নাই এতিয়া বংগৰ বিতৰ্কিত কবি শ্ৰী জাতু বন্দ্যোপাধ্যায়ৰ বৰাক ভ্ৰমণক কেন্দ্ৰ কৰি শিলচৰত নিশা উত্তপ্ত পৰিস্থিতি শিলচৰত এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছত বংগৰ বিতৰ্কিত কবিগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে একাংশ বিজেপি সমৰ্থক এনআৰসি প্ৰকাশ তথা লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসমত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টাৰে বহিৰাগত শক্তিয়ে শ্ৰী জাতু বন্দ্যোপাধ্যায়ক শিলচৰলৈ পঠোৱাৰ অভিযোগ বিজেপি সমৰ্থকৰ হোটেল ৰিয়া পেলেছত অনুষ্ঠিত কাৰ্যসূচীৰ মাজতে বজৰং দলৰ নেতৃত্বত বিজেপি সমৰ্থকৰ এটা দল প্ৰৱেশ কৰি শ্ৰী জাতু বন্দ্যোপাধ্যায়ৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আয়োজক কমিটিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ হোটেলৰ আজবাব লণ্ডভণ্ড কৰাৰ লগতে শ্ৰী জাতু বন্দ্যোপাধ্যায় গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিস্থিতি শ্ৰী জাতু বন্দ্যোপাধ্যায়ৰ শিলচৰ ভ্ৰমণৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ বজৰং দল তথা বিজেপি সমৰ্থকৰ লগতে বৰাকৰ একাংশ দালাল শ্ৰেণীৰ লোক এই কাৰ্যত জড়িত থকাৰ বিস্ফোৰক অভিযোগ প্ৰতিবাদকাৰীসকলৰ বহিৰাষ্ট্ৰৰ শক্তিৰ পৰা ধন লৈ মমতা বেনাৰ্জী তথা কোনো তৃতীয় পক্ষই অসমত ভাতৃঘাতী সংঘৰ্ষ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ বজৰং দল তথা বিজেপি নেতা কৰ্মীসকলৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত কাছাৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ওয়েস্ট বেঙ্গলের বিতর্কিত
বিতর্কিত কবি শ্রীজাত বন্দ্যোপাধ্যায়কে এই বরাক উপত্যকার কিছু দালাল শ্রেণীর মানুষ এখানে এনেছে এই ভ্রাতৃত্ব পরিবেশকে নষ্ট করার জন্য। এই তৃণমূলের কিছু দালাল আগেও একবার শিলচরে আসার চেষ্টা করেছিল, কিন্তু প্রশাসনের কড়া পদক্ষেপের জন্য কোনো ভাতৃঘাতী দাঙ্গা হয়নি। এখন তারা ঘুরপথে ভাতৃঘাতী দাঙ্গা করার জন্য নতুন করে এই বিতর্কিত কবি যে কিনা লিখেছিল আমাদের মহাদেবের ত্রিশূলের উপর সে কন্যা তাকে সে যাতে এখানে এসে এই কিছু দালাল আমাদের বরাক উপত্যকার কিছু দালাল হয়তো এরা মমতা ব্যানার্জি বা অন্য কিছুর কাছ থেকে টাকা পয়সা পেয়েছে আসামে ভাতৃঘাতী দাঙ্গা করার জন্য, আসামে বাঙালির মধ্যে অন্য জনগোষ্ঠীর মধ্যে ভাতৃঘাতী দাঙ্গা করতে, যাতে 19-এর লোকসভা ইলেকশনে তারা ফায়দা নিতে পারে, সেই জন্য এই শ্রীজাত বন্দ্যোপাধ্যায়কে পাঠিয়েছে। নুমলীগড়ত দুর্ঘটনাগ্রস্ত দেবব্রত শইকীয়াৰ বাহন দ্ৰুতবেগী শিল ভৰ্তি ডাম্পাৰে মহতিয়ালে বাহনখনক। নুমলীগড়ৰ কমাৰগাঁৱৰ বছাপাৰাত এই দুৰ্ঘটনা সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত বিৰোধী দলপতিগৰাকী। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। মহিন্দ্ৰা টিউভি বাহনখনত তীব্ৰ বেগেৰে খুন্দা মাৰে এখন শিল ভৰ্তি ডাম্পাৰে। তাৰ পিছতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় বিৰোধী দলপতি দেবব্রত শইকীয়া। ইতিমধ্যে বাহনখন জব্দ কৰিছে আৰক্ষীয়ে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ফালৰ পৰা আহি আছিলে তেনেকুৱাতে এখন AS09 ডাম্পাৰ খিলা ভৰ্তি মানে পিছফালৰ পৰা এস্কৰ্ট গাড়ীখনত খুন্দা মাৰিলে। এস্কৰ্ট গাড়ীখনে দেৱব্রত শইকীয়া ছাৰৰ ইনোভাখনত খুন্দা মাৰিলে। দুইখন মানে যিখন ইনোভা বা টিউভি এস্কৰ্টৰ দুইখন গাড়ীয়ে ক্ষতি হৈছে, পিছফালৰ পৰা টিউভিখন আগফালৰ পৰা হৈছে আৰু ডাম্পাৰখনে মানে ডাম্পাৰখনৰো অলপ ক্ষতি হৈছে।